জজ খেলপথাৰত ষষ্ঠ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ড 12টা আশাৰীৰ ক্ৰিকেট ক্লাবৰ অংশগ্ৰহণ গুৱাহাটী টাউন ক্লাবত প্ৰতিযোগিতাৰ ট্ৰফি আৰু জাৰ্চি উন্মোচন অনুষ্ঠান শনিবাৰৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত আৰম্ভ হৈছে ষষ্ঠ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ চমুকৈ APCCৰ ফাইনেল ৰাউণ্ডৰ মেচ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ সহযোগিতাত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ মেচত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ 12টাকৈ আশাৰীৰ ক্ৰিকেট ক্লাবে গ্ৰুপ 8 থকা দলসমূহ হ'ল ক্ৰমে গুৱাহাটীৰ চিটি ক্ৰিকেট ক্লাব তেজপুৰৰ ছুপাৰ টাচ ক্লাব কাৰ্বি আংলঙৰ 4 ছিজন ক্লাব তিনিচুকীয়াৰ সপ্তৰ্ষি ক্লাব বিশ্বনাথ ব্লু ৱাৰিয়ৰ্ছ আৰু শিলচৰৰ ইণ্ডিয়া ক্লাব আনহাতে গ্ৰুপ বিত আছে ক্ৰমে ৰঙিয়া ক্ৰিকেট সন্থা মৰিগাঁৱৰ NAPCC নগাঁৱৰ ষ্টাৰ স্পৰ্টিং ক্লাব ক্ৰিকেট ক্লাব অৱ ডিব্ৰুগড় বৰপেটাৰ ক্লাব তিৰংগা আৰু কোকৰাঝাৰৰ টেঙাপাৰা ক্ৰিকেট ক্লাব শুক্ৰবাৰে সন্ধিয়া গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতাৰ ট্ৰফি আৰু জাৰ্চি উন্মোচন কৰা হয় লগতে 12টাকৈ ক্লাবৰ প্ৰতিনিধিৰ হাতত প্ৰতিযোগিতাৰ জাৰ্চি প্ৰদান কৰে আয়োজকে ট্ৰফি আৰু জাৰ্চি মুকলি অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটীৰ সাংসদ কুইন ওজা BCCIৰ যুটীয়া সচিব তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া এপেক্স বেংক লিমিটেড নৰ্থ ইষ্টৰ চাৰ্কুল হেড অংশুমান সুমন্তাৰী গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস অসম ক্ৰিকেট সন্থাৰ উপসভাপতি ৰাজদীপ ওজা কোষাধ্যক্ষ চিৰঞ্জিত লাংথাচা আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল আয়োজকৰ হৈ প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে দেৱজিৎ শইকীয়াই অসম ক্ৰিকেট সন্থাৰ 6 আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ কাৰ্টিন ৰেজাৰ কাইলৈৰ পৰা জজ ফিল্ডত প্ৰায় 17 দিনৰ কাৰণে ফাইনেল ৰাউণ্ডৰ খেলবোৰ অনুষ্ঠিত হ'ব সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি মোৰ জন্মদিনো পৰিলে আৰু আমাৰ মাননীয় MP ডাঙৰীয়া কুইন বাইদেউ তেখেতৰো আজি 55th ৱেডিং এনিভাৰ্চাৰী দুইটা একেলগে এটা চেলিব্ৰেট কৰিবলৈ এটা সুবিধা পালোঁ সকলো ৰাইজ সমবেত হৈছিলে চ' সকলোৱে এই ভাল এটা শুভক্ষণত আমি চেলিব্ৰেট কৰিলোঁ কিন্তু তাৰ লগতে ক্ৰিকেটৰ ডেভেলপমেণ্টৰ কাৰণে যিটো অসম ক্ৰিকেট সন্থাই কৰি আছে তাৰে আমি এটা ষ্টেপ আগবঢ়াই লৈ গৈছোঁ কাইলৈ পৰা মই সকলোকে আশা কৰিম যাতে জজ ফিল্ডত আহি যি অসমৰ টপ 12টা দলে খেল প্ৰদৰ্শন কৰিব তেওঁলোকে আহি যাতে উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰে এই টুৰ্ণামেণ্টটো থাৰ্ড ৰাউণ্ডটো ফাইনেল ৰাউণ্ডটো অসমৰ গুৱাহাটীত হ'বলৈ গৈ আছে ফাৰ্ষ্ট ৰাউণ্ডটো ডিষ্ট্ৰিক্ট লেভেলত হয় ছেকেণ্ড ৰাউণ্ডটো জ'নেল লেভেলত আৰু থাৰ্ড ৰাউণ্ডটো কোনোবা এখন চেণ্টাৰত হয় এইবোৰ গুৱাহাটীত পাতিছে ইয়াৰ আগৰ বছৰ শিলচৰত হৈছিলে তাৰ আগৰ বছৰ ডিব্ৰুগড়ত হৈছিলে এই টুৰ্ণামেণ্টটোত অসম ক্ৰিকেট সন্থাই গোটেই অসমত যিমানবোৰ ক্লাব আছে ক্লাববিলাকৰ মাজত এটা টুৰ্ণামেণ্ট পাতে য'ত এই প্ৰথম বছৰ 2019ত হ'লে 320টা টীম আছিলে এইবাৰ 376টা টীম হৈছে প্ৰায় 7,500 প্লেয়াৰে খেল খেলিছে আৰু চেম্পিয়ন ৰানাৰ্ছ আপ চব মিলাই প্ৰাইজ মানি প্ৰায় 1 কোটি টকা দিয়া হ'ব এনে সুন্দৰ অনুষ্ঠানত উপস্থিত থাকি আনন্দিত সাংসদ কুইন ওজা অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰা পদক্ষেপক শলাগিলে তেওঁ মই আজি অতি ইমোশ্যনেল হৈ গৈছোঁ গুৱাহাটীত এনেকুৱা এটা অনুষ্ঠান মই ভাবিবই পৰা নাছিলোঁ দেৱজিৎ লাং শইকীয়া তেওঁৰ উদ্যোগত আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত আজি ক্ৰিকেট বহুত ঊৰ্ধলৈ গৈছে আৰু আজি যিটো ক্লাব কম্পিটিশ্যন ক্লাবৰ মাজত তেখেতে কৈছে যে আমি ৰখি থাকিলে নহ'ব ডিষ্ট্ৰিক্ট ৱাইজ আমি ক্লাববিলাকক যেনেকুৱা বাহিৰৰ ঠাইত ক্লাববিলাকে ক্ৰিকেটাৰবিলাকক জন্ম দিয়ে তেওঁলোকক আগবঢ়াই নিয়ে তেনেকৈ এটা পৰিকল্পনা কৰিছে তেখেতে খুব সুন্দৰ পৰিকল্পনা মই শুনিলোঁ মই খুব ভাল পালোঁ তেখেতৰ পৰিকল্পনা নিশ্চয় সাৰ্থক হ'ব মই ভাবোঁ অসমত ক্ৰিকেটৰ এটা নতুন ধাৰা এটা আৰম্ভ হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ বিভিন্ন ঠাইৰ পৰা অকল ৰিয়ান পৰাগেই নহয় বহুত ৰিয়ান পৰাগ জন্ম পাব তেখেতক মই শুভকামনা দিছোঁ আৰু মই কৈছোঁ যে আমি যিহেতু সকলোৱে লগ লাগি কামবিলাক কৰিব লাগে যদি প্ৰয়োজন হয় আমি সকলোৱে সহায় কৰিব লাগিব আজি ইয়াত জাৰ্চিবিলাকো উন্মোচন হ'ল 12টা ক্লাবৰ আৰু ইয়াতে সুন্দৰ এটা সন্ধিয়া মই গুৱাহাটীৰ যিবিলাক বিশেষ লোক খেলৰ লগত জড়িত সকলো ইয়াত আছিলে খুব বিশেষ দিন সেইকাৰণে মই ভাবোঁ এনেকুৱা দিন খুব কমেই আহে মোৰ কাৰণে আৰু বিশেষ মই ইয়াত উপস্থিত থাকিলোঁ আৰু দেৱজিৎ শইকীয়াক মই বহুত শুভকামনা দিলোঁ আৰু তেখেতৰ
ভৱিষ্যত যেন তেখেতে আৰু আগবাঢ়ি যাব পাৰে, তেখেতৰ লগত যিসকলে কাম কৰি আছে সকলো যেন আগবাঢ়ি যাব পাৰে, আছাম ক্ৰিকেট এছ'চিয়েশ্যন আৰু বহুত কাম কৰিব পাৰে, তাকে মই তেখেতসকলক শুভকামনা জনাইছোঁ। উল্লেখ্য যে ষষ্ঠ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ লীগ মেচ অন্ত পৰিব অহা 4 মে'ত। পুৱা 8:30 আৰু দুপৰীয়া 12:30 বজাৰ পৰা প্ৰতিদিনে মুঠ 2খনকৈ মেচ অনুষ্ঠিত হ'ব। তদুপৰি 5 মে'ত ছেমিফাইনেলৰ মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণ অনুষ্ঠিত হ'ব অহা 6 মে'ত। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক T20 ফৰ্মেটৰ ষষ্ঠ সংখ্যক অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ। এনে প্ৰতিযোগিতাৰ মঞ্চৰ পৰাই অনাগত সময়ত অসমৰ উদীয়মান ক্ৰিকেটাৰৰ সুৰুজমুখী যাত্ৰা আৰম্ভ হওক। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।